নমস্কাৰ ইভিনিং হেডলাইন্সলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰথমটো খবৰ তেজপুৰত বৃন্দাবন গোস্বামীৰ তীব্ৰ ক্ষোভ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ককৰ্তনা কৰাৰ লগতে সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে জনাইছোঁ তেজপুৰত বৃন্দাবন গোস্বামীৰ তীব্ৰ ক্ষোভ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ককৰ্তনা কৰাৰ লগতে সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে কিন্তু অতুল বা আহিব লাগিব ইয়ালৈ আৰু আহিব লাগিব কেশৱ মন্ত্ৰক আৰু বাকী যদি দলীয় লোকে মোক বিৰোধিতা কৰে তোমাৰ লগত সম্পূৰ্ণ মোৰ একো নাই দিয়া তুমি আহিছা তাৰ পৰা একো নাই কিন্তু অতুল বা আহিব লাগিব ইয়ালৈ আৰু আহিব লাগিব কেশৱ মন্ত্ৰক আৰু বাকী যদি দলীয় লোকে মোক বিৰোধিতা কৰে প্ৰথম মোক ইয়াত জ্বলাই ল'ব লাগিব এইটো মই সাংঘাতিক কথা মই পাব্লিকলি কৈছোঁ যদি নহয় তুমি বেলেগ এটা অফিচ খোলা যেতিয়ালৈকে নাহে কিন্তু ইয়াত নজ্বলোৱাকৈ মোৰ গাত তেল ঢালি যেতিয়ালৈকে নজ্বলাই মই কিন্তু ইয়াত এইটো সমৰ্থন কৰিব নোৱাৰোঁ তোমাৰ লগত নাই ইমান অসন্মান মোক এই দলে মোক গুলিয়াইছোঁ গুলিয়াৰ পাছত এই দলটো ভাগি ছিগি যায় মই সিহঁতক সমৰ্থন দিছোঁ সিহঁতে যিটো তোমাক আনি পেলাই ইয়াত বহাব লাগিছিল সিহঁতে ক'ব লাগিছিল মই তাত বহি আছোঁ তোমাক ভিতৰত সোমাই থৈছে এই অসৎভালি মই এটা ফাউণ্ডাৰ প্ৰেচিডেণ্ট কিমান কষ্ট কৰি এইটো কেছ হাতী চাত গুচি যায় চুপ্ৰিম কোৰ্ট মই গোটেইখিনি ৰাখিলোঁ তোমাক ভিতৰত সোমাই থৈছে তাৰপিছত ইহঁতটো চব আছে এবাৰ যিটো অসন্মান কৰিছে ঠিক মই কেঞ্চাৰ তাৰ হোৱাৰ কথা কোৱা নাই যদি মোৰ ক'ৰবাত ভুল যায় মোৰ জিভাত কেঞ্চাৰ অজস্ৰ ত্যাগ কষ্ট কৰিছোঁ মোক সিহঁতে গুলিয়াইছে আজি পদ্মই কিয় মোক ক'ব নোৱাৰিলে এই পদ্মইটো মোক মানুহ লগাই হুলস্থুলখন কৰাইছে আজি সেইকাৰণে এই দলটো গঠনত এইবিলাকত মোৰ ঘৰ বাৰীৰ কথা মই কোৱা নাছিলোঁ কিন্তু দলটো গঠনত ইমানখিনি মই ত্যাগ কৰিছোঁ কষ্ট কৰিছোঁ তাৰ পাছত সিহঁতে এইটো কৈছে এতিয়া মই এটা কণ্ডিশ্যন দিছোঁ প্ৰথম ইয়াত কিবা ফলক মেলক ইয়াত মোক জ্বলাই লওঁ খৰি খেৰ পেট্ৰল মই আনিছোঁ চব থাকিলে আৰু যদি নহয় মই এইসব কথা আলোচনা কৰিলোঁ বিজেপিলৈ এটা আলোচনা কৰিছোঁ মই কথা পাতিছোঁ যোৱাবাৰ সিহঁতে সমৰ্থন কৰিছোঁ মই চবতকৈ আনন্দ পালোহেঁতেন তোমাক মই নিজে লৈ যাব পৰা নাই আজি তাত তুমি বহি আছা মই সিফালে আছোঁ মোৰ দুখ লগা নাই মই এই প্ৰতিবাদটো জনাবৰ কাৰণেহে মই এনেই নিদিলোঁ হয় কিন্তু মই এই সিহঁতৰ তলত ভৰিত থকা নহয় অতুল বা সিদিনা আহা কেশৱ মহন্ত সিদিনা আহা মই যেতিয়া সিহঁতে বিৰুদ্ধে আন্দোলন কৰোঁ আৰু সিহঁতে বেয়া দিনত মই কৰিছোঁ সৌজন্য কিন্তু দিব লাগে তোমালোকে ভাবিছা বিজেপিকো মই ৰিকুৱেষ্ট কৰিছোঁ ভাবি চাওক আৰু আমাৰ এম পিয়ে মোক সন্ধ্যা কৰিবলৈ কৈছে সন্ধ্যা প্ৰথম মোদীয়ে লওক প্ৰথম আদৰণীয়ে লওক মনমোহন সিঙে লওক নিশ্চয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তীব্ৰ ক্ষোভ অসন্তুষ্টি সভাপতি বৃন্দাবন গোস্বামীৰ তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে তেখেতে অতুল কেশৱে তোমাক আনি বহাব লাগে ইয়াতে অফিচত বহাব লাগে তেওঁৰ প্ৰতিটো কথাতে তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে তেজপুৰত এইদৰে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গ'ল প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীক পৰৱৰ্তী খবৰ লাহোৱালৰ ৰাংলিটিং চাহ বাগিচাত ভয়ংকৰ ঘটনা পাইপ ফাটি অহৰহ নিৰ্গত হৈছে গেছ নিৰ্গমনৰ পিছতে আতংকিত স্থানীয় ৰাইজ জেচিবিৰে গছ খান্দোতে ফাটিল গেছ পৰিবাহী পাইপডাল গেছ নিৰ্গমনৰ ফলত ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে ঘটনাস্থলীত উপস্থিত আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল পুনৰবাৰ জনাইছোঁ লাহোৱালৰ ৰাংলিটিং চাহ বাগিচাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাইপ ফাটি অহৰহ নিৰ্গত হৈছে গেছ নিৰ্গমনৰ পিছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ জেচিবিৰে গছ খান্দোতে ফাটিল গেছ পৰিবাহী পাইপডাল গেছ নিৰ্গমনৰ ফলত ভয়ংকৰ অঘটনৰ আশংকা কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ লোক বেচৰকাৰী সংস্থাৰ ৰাউণ্ড টেবুল ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ সোণাপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 4টা শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে ৰাউণ্ড টেবুল ইণ্ডিয়াই বেচৰকাৰী সংস্থাটোৱে 4টা শ্ৰেণীকোঠা মুকলি কৰি উৎসৰ্গা কৰে বিদ্যালয় কৰ্তৃপক্ষক শৈক্ষিক পৰিৱেশ উন্নয়নৰ বাবে ৰাউণ্ড টেবুল ইণ্ডিয়া নামৰ বেচৰকাৰী সংস্থাটোৱে গ্ৰহণ কৰিছে এনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ এইটো স্কুলৰ 4টা ক্লাছৰুম নিৰ্মাণ কৰিছোঁ আমি ৰাউণ্ড টেবল ইণ্ডিয়াই 20 বছৰত 7,400 ক্লাছৰুম বনাইছোঁ এইটো আমি গোটেই নৰ্থ ইষ্টত স্কুলৰ নিৰ্মাণ কৰি আছোঁ আৰু ইয়াতে যিটো শংকৰদেৱ শিশু নিকেতন স্কুলৰ আমি নিৰ্মাণ কৰিছোঁ এইটো আমাৰ এইটো এফৰ্টৰ
कंक्लूजन। और हम चाहते हैं कि राउंड टेबल इंडिया एक इम्पैक्ट क्रिएट करे नॉर्थ ईस्ट में बाय बिल्डिंग द स्कूल्स अंडर प्रिविलेज बच्चों के लिए जिनके पास पढ़ने के लिए सही उपलब्ध नहीं होता है, साधन उपलब्ध नहीं होते, उनके लिए साधन उपलब्ध कराएं। और हम चाहेंगे कि बच्चे लोग पढ़े और भविष्य भारत का उज्ज्वलित हो। গহপুৰত বন বিভাগৰ বাহনত আক্ৰমণ গড়ৰ বন বিভাগৰ বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আক্ৰমণৰ সময়ত বাহনৰ ভিতৰত আছিল বন বিভাগৰ লোক। গহপুৰৰ দক্ষিণাঞ্চলৰ বাকৰিদলি গাঁও পঞ্চায়তৰ খাৰৈ নৈৰ সমীপত গড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে। পঞ্চায়তটোৰ বৰদলনি, তলতলি, ডাঠকলা, ভলুকাগুৰি, থুটে চাপৰি আদি অঞ্চলৰ কৃষিভূমিত মুক্ত বিচৰণ কৰি থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা জনাঞ্চললৈ ঢাপলি মেলা গড়টোৱে শনিবাৰে পুৱাৰে পৰাই বিচৰণ কৰি আছে অঞ্চলকেইটাত। গহপুৰৰ বন বিভাগ আৰু আৰক্ষীয়ে গড়টো কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশলৈ খেদি পঠোৱাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখি অৱশেষত কাজিৰঙাৰ দিশে খেদি পঠাবলৈ সক্ষম হয়। এয়া এক্সক্লুচিভলি দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকক। গহপুৰত বন বিভাগৰ বাহনতো আক্ৰমণ কৰিছে গড়টোৱে। আক্ৰমণৰ সময়ত বাহনৰ ভিতৰত বন বিভাগৰ লোক আছিল, কথমপি তেওঁলোক ৰক্ষা পৰিছে। পঞ্চায়তটোৰ বৰদলনি, তলতলি, ডাঠকলা, ভলুকাগুৰি, থুটে চাপৰি আদি অঞ্চলৰ কৃষিভূমিত মুক্ত বিচৰণ কৰি থকাৰ মাজত ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে আৰু অৱশেষত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশে গড়টোক খেদি পঠিয়াবলৈ সক্ষম হয় বন বিভাগ। আজি যিটো গড় ওলাই আহিছে মানে এইটো অকণমান খঙাল হৈ আছিলে। ইয়াৰ আগতে 9 মাৰ্চ বা তাৰ এমাহ আগতেও দুটা ওলাইছিলে আমাৰ গোপাল জাৰণিৰ ফালে। সেই দুটাৰ পৰা ইমান হেৰি নাছিল, দিনটো সোমাই থাকে, আমি সন্ধিয়া আবেলি সময়ত খেদি দিব পাৰোঁ। কিন্তু এই গড়টো অলপ অস্থিৰ আছিলে, যাকে তাকে খেদি আহে। আপোনালোকে দেখিছেই আমাৰ ৰেঞ্জ অফিচাৰ থকা গাড়ীখন কেনেকৈ খেদি আহি পেলাই কামুৰি দাঁত বহাই দিছে বা দুফালে ক্ষতি কৰিছে। আমাৰ ভাগ্য ভাল যে আমাৰ আটাইকেইজন কৰ্মচাৰী ভালে কুশলে থাকিলে। আৰু আজি এই অপাৰেশ্যনটোত আমাক জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ পৰা যথেষ্ট সহায় পাইছোঁ, স্থানীয় ৰাইজৰ সহায় পালোঁ। সকলোকে ধন্যবাদ আমি সুকলমে ভিতৰলৈ পঠাব পৰাৰ কাৰণে। পৰৱৰ্তী খবৰ এবাৰ শিলচৰৰ ছেকেণ্ড লিংক ৰোডত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এটা গাড়ীৰ শ্ব'ৰুমৰ ৱৰ্কশ্বপত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। অগ্নিকাণ্ডত জাহ গ'ল কেইবাখনো বাহন। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই। পুনৰবাৰ জনাইছোঁ, শিলচৰৰ ছেকেণ্ড লিংক ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। এখন গাড়ীৰ শ্ব'ৰুমৰ ৱৰ্কশ্বপত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ডত জাহ যায় কেইবাখনো বাহন। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই। ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা শিলচৰৰ ছেকেণ্ড লিংক ৰোডত সংঘটিত হৈছে। এখন গাড়ীৰ শ্ব'ৰুমৰ ৱৰ্কশ্বপত সূত্ৰপাত ঘটিছিল অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডত জাহ গ'ল কেইবাখনো বাহন। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই। মৰিয়নিত বিশাল জনসভাত অংশ লৈ শিৱসাগৰৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। অখিল গগৈক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰৰ হৈ প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ताकि खुले में शौच कर सके। भगवान न करे अगर सामने से कोई गाड़ी आती और उसकी बत्ती महिला पर गिरती तो वो गरीब बहन, बेटी, बहू अपने आंचल से अपने आप को ढांकती ताकि सरेआम उसकी और उसके परिवार की इज्जत ना उछले। उस गरीब बेटी ने, उस गरीब औरत ने कभी भी किसी प्रधान नेता से ये नहीं कहा कि और कुछ ना करो, कम से कम एक शौचालय बना दो। ये वो समझा जो स्वयं गरीबी में जन्मा हो, जिसने संघर्ष किया हो। और इसीलिए देश के प्रधान सेवक नरेंद्र मोदी ने कहा कि आए महिला का सम्मान करे, एक शौचालय बनाए। इन 6 वर्षों में 10 करोड़ गरीब हिंदुस्तानी परिवारों के लिए शौचालय बनाया गया। केशव जी, बड़ी बड़ी बातें तो छोड़िए, सोचिए 70 साल की आजादी में एक परिवार में अगर 3 लोग रहते हैं तो 30 करोड़ गरीब हिंदुस्तानियों के पास एक शौचालय तक नहीं था। सम्मान से दिन की शुरुआत नहीं कर पाते थे 30 करोड़ हिंदुस्तानी। इसलिए आज जब मैं केशव जी और अनिल साइकिया के आशीर्वाद लेने के लिए जनता से निवेदन करने आई हूं, तो जनता से कहना चाहती हूं, जो कांग्रेस पार्टी गरीब के लिए शौचालय नहीं बना पाई, वो आपकी किस्मत क्या खाक बनाएगी।
यह वो कांग्रेस पार्टी है जिसके नेता ने एक दिन दिल्ली से आह्वान किया कि दिल्ली से 1 रुपया निकलता है तो गरीब तक पहुंचते पहुंचते 10 पैसा हो जाता है। कांग्रेस नेतृत्व ओरा निजे ही बोले छे कि 90 पैसा हमी खाई जाए। सोचिए आप, भारत की राजनीति में पहली बार एक ऐसा राजनीतिक पक्ष आया जिसके सर्वोच्च नेता ने कहा कि रुपए में से 90 पैसे कांग्रेस के नेता और कांग्रेस के कार्यकर्ता खा जाते हैं। जब नरेंद्र मोदी देश के प्रधानमंत्री बने, उन्होंने कहा कांग्रेस का भ्रष्टाचार नहीं चलेगा, देश की गरीब जनता के लिए बैंक का खाता खोलना पड़ेगा। बैंकों ने जब कहा कि गरीब के पास खाता खोलने के लिए जेब में पैसा नहीं है, तो मोदी ने कहा मुफ्त में गरीब का बैंक का खाता खोलो, लेकिन खोलना पड़ेगा। यहां बड़े बुजुर्ग बैठे हैं आज, उनसे जाकर अगर पूछो कभी तो नौजवानों को वो बतलाएंगे कि जब कांग्रेस का राज था तो बैंक के दरवाजे गरीब के मुंह पर बंद किए जाते थे। जब मोदी का राज आया तो बैंक चलकर गरीब के घर आया, हाथ जोड़कर बोलने लगा, भाई अकाउंट खुलवा दो, मोदी का आदेश है। जब गरीब का बैंक का खाता खुला तब परिवर्तन क्या आया? देश के इतिहास में पहली बार 40 करोड़ हिंदुस्तानियों का बैंक का खाता खुला। उसमें से 22 करोड़ देश की गरीब महिलाएं, देश की बहनें। और नरेंद्र मोदी जी ने कहा कि विपदा की घड़ी में गरीब को कभी भी दिल्ली आना ना पड़े, भारत की तिजोरी से सीधा पैसा गरीब के बैंक के खाते में जाए। और इसलिए आज जनता जनार्दन से पूछने आई हूं, जब कोरोना की महामारी मौत जब दस्तक दे रही थी हिंदुस्तान पर, तब नरेंद्र मोदी जी की सरकार ने देश की 22 करोड़ गरीब बहनों के बैंक के खाते में 30,000 करोड़ रुपया दिया। यहां भी कई बहनें बैठी होंगी जिनके बैंक के खाते में कोरोना की महामारी में पैसा आया कि नहीं आया? आज दिल पर हाथ रखकर जवाब दीजिए, अगर केंद्र में कांग्रेस की सरकार होती तो क्या पैसा गरीब के खाते तक पहुंचता? इसका मतलब केशव जी, ये पब्लिक है, सब जानती है, कांग्रेस के भ्रष्टाचार को अच्छी तरह से पहचानती। कांग्रेस पार्टी ने वर्षों वर्ष सत्ता में रहकर फूट डालने की राजनीति की। आज सरेआम आपसे प्रश्न पूछती हूं कि जब नरेंद्र मोदी जी की सरकार ने 10 करोड़ गरीब परिवारों के लिए शौचालय बनाया, আৰু ইয়া সামগুৰিৰ আমবাগানৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বক্তব্য প্ৰদান কৰি আছে। আমি ইতিমধ্যে আপোনালোকক দেখুৱালো। মৰিয়নিৰ বিশাল জনসভাত অংশ লৈ শিৱসাগৰৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তুলা ধুনা দিছে স্মৃতি ইৰাণীয়ে।